নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ৰাশি ধনু ৰাশি হয় তেন্তে 2026 চনৰ জুলাই মাহত আপোনাৰ জীৱনত কিছু পৰিৱৰ্তন আহিব, যিয়ে আপোনাৰ চিন্তাধাৰা আৰু আপোনাৰ ভাগ্য দুয়োটাকে ৰূপান্তৰিত কৰিব পাৰে। এই মাহত আপোনাৰ কেৰিয়াৰত নতুন দায়িত্ব আৰু ডাঙৰ প্ৰত্যাহ্বানসমূহে আপোনাৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে আপুনি আৰ্থিক বিষয়টো অত্যন্ত বিচক্ষণ পদক্ষেপ ল'ব লাগিব। এটা সৰু অসাৱধানতাই আপোনাৰ ক্ষতি কৰিব পাৰে, আনহাতে সময়মতে লোৱা সিদ্ধান্তই আপোনাৰ সফলতাৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে। আটাইতকৈ ডাঙৰ কথাটো হ'ল, এই মাহত গ্ৰহৰ গতিবিধিয়ে আপোনাক এটা গুৰুত্বপূৰ্ণ বাৰ্তা দিছে। খৰখেদা নহয়, ধৈৰ্য আৰু বুজাবুজিয়ে আপোনাৰ সৰ্বোচ্চ শক্তি হ'ব। যদি আপুনি খং, অহংকাৰ বা লোভ নিয়ন্ত্ৰণ কৰে তেন্তে স্থবিৰ হৈ পৰা কামেও গতি লাভ কৰিব আৰু ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটি স্থাপন হ'ব। এই মাহে আপোনাৰ প্ৰেমৰ সম্পৰ্কটো পৰীক্ষা কৰিব। তৃতীয় পক্ষৰ পৰামৰ্শৰ ভিত্তিত সিদ্ধান্ত লোৱাটোৱেই আপোনাৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। ইফালে চাকৰি আৰু ব্যৱসায়ৰ লগত জড়িত সকলে এনে সুযোগ বিচাৰি পাব পাৰে, যিয়ে ভৱিষ্যতে তেওঁলোকৰ আৰ্থিক অৱস্থা সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। প্ৰিয় দৰ্শক, স্বাস্থ্যৰ প্ৰতিও সাৱধান হ'ব লাগিব। অহৰহ কৰ্মৰ চাপ, মানসিক চাপ আৰু ব্যস্ততাপূৰ্ণ সময়সূচীও আপোনাৰ শক্তিক প্ৰভাৱিত কৰিব পাৰে। কিন্তু দৈনন্দিন কাম কাজত দুই এটা সাল সলনি কৰিলে সহজেই ডাঙৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব। গতিকে 2026 চনৰ জুলাই মাহত ধনু ৰাশিৰ বাবে কোনবোৰ দিন আটাইতকৈ শুভ হ'ব, কি ভুলৰ পৰা আঁতৰি থাকিব লাগে, কেৰিয়াৰ, ধন, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কি ডাঙৰ পৰিৱৰ্তন আশা কৰা হৈছে, আৰু মাহটোৰ বাবে আটাইতকৈ ফলপ্ৰসূ প্ৰতিকাৰ কি, এই সকলোবোৰ প্ৰশ্নৰ আমি উত্তৰ বিতংভাৱে এই ভিডিঅ'টোত পাব। গতিকে শেষলৈকে ভিডিঅ'টো নিশ্চয়কৈ চাওক, কাৰণ শেষত মই এটা বিশেষ জুটিক প্ৰতিকাৰো শ্বেয়াৰ কৰিম, যিয়ে আপোনালোকৰ বাবে এই গোটেই মাহটো ভাগ্যৰ নতুন দুৱাৰ মুকলি কৰাত সহায় কৰিব। গতিকে প্ৰথমতে আমি পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, গতিকে প্ৰথমতে ধনু ৰাশিৰ বাবে কেৰিয়াৰ আৰু ব্যৱসায়ৰ কথা। 2026 চনৰ জুলাই মাহত কঠোৰ পৰিশ্ৰম, দায়িত্ব আৰু নতুন সুযোগৰ মিশ্ৰণ আহি পৰে। এই মাহত আপুনি হয়তো আপোনাৰ কৰ্মক্ষেত্ৰত আগৰ তুলনাত অধিক ব্যস্ত হৈ পৰিব। কেতিয়াবা দিনে নিশাই কাম কৰিও আপুনি এনে অনুভৱ কৰিব পাৰে যে আপুনি তৎক্ষণাত আকাংক্ষিত ফলাফল লাভ কৰিব পৰা নাই। কিন্তু আতংকিত হোৱাৰ প্ৰয়োজন। গ্ৰহবোৰে ইংগিত দিয়ে যে আপোনাৰ কঠোৰ পৰিশ্ৰম নষ্ট নহ'ব, বৰঞ্চ ভৱিষ্যতে ই আপোনাক বহু সফলতা কঢ়িয়াই আনিব। নিয়োজিতসকলৰ বাবে মাহটোৰ আৰম্ভণি অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। কৰ্মক্ষেত্ৰত হঠাতে কৰ্মৰ চাপ বাঢ়িব পাৰে আৰু ঊৰ্ধ্বতন বিষয়াৰ পৰা আশা পূৰ্বতকৈ বেছি হ'ব। এই সময়ছোৱাত ধৈৰ্য, অনুশাসন আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়িব লাগিব। যদি আপুনি আপোনাৰ সকলো কাম সময়মতে আৰু সম্পূৰ্ণ সততাৰে সম্পূৰ্ণ কৰে তেন্তে আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কঠোৰ পৰিশ্ৰমক আওকাণ কৰিব নোৱাৰিব। অৱশ্যে এই সময়ত এটা কথা মনত ৰাখিব যে কাৰ্যালয়, ৰাজনীতি, দলবাদ, আনৰ বিবাদৰ পৰা যিমান পাৰি দূৰত থাকক। সহকৰ্মীৰ দ্বাৰা প্ৰভাৱিত নহ'ব আৰু আপোনাৰ ভাৱমূৰ্তি কলংকিত কৰিব পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰিব। সৰু ভুল এটাই যথেষ্ট সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ কামত মনোনিৱেশ কৰক আৰু অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক। যদি আপুনি ব্যৱসায়ত জড়িত তেন্তে জুলাই মাহত নতুন পৰিকল্পনা আৰু পৰীক্ষাৰ বাবে ভাল সুযোগ আহিব পাৰে। যদি আপুনি আপোনাৰ ব্যৱসায়ত নতুন প্ৰযুক্তি, অনলাইন বিপণন বা নতুন কৌশল গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি সেই দিশত লাহে লাহে আগবাঢ়িব পাৰে। ভৱিষ্যতে লাভৰ সম্ভাৱনা পাব। কিন্তু মনত ৰাখিব, এই মাহত লোভৰ পৰা আঁতৰি থকাটো অতি গুৰুত্বপূৰ্ণ। দ্ৰুত ধন বা বৃহৎ লাভৰ সন্ধানত কোনো ধৰণৰ অবৈধ বা অন্যায় উপায়ৰ আশ্ৰয় লোৱাৰ পৰা বিৰত থাকক। তেনে কৰিলে সাময়িক সুবিধা হ'ব পাৰে, কিন্তু ভৱিষ্যতে আৰ্থিক লোকচান হ'ব পাৰে আৰু আপোনাৰ সুনামৰ ক্ষতি হ'ব পাৰে। সততা আৰু সঠিক পথেৰে পৰিচালিত ব্যৱসায়ে আপোনাক স্থায়ী সফলতা কঢ়িয়াই আনিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি জানো আহোঁ যে বিত্তীয় পৰিস্থিতি আৰু সম্পদৰ ৰাশিফল যদি চাওঁ, এতিয়া আপোনাৰ আৰ্থিক অৱস্থাৰ কথা কওঁ। 2026 চনৰ জুলাই মাহত আপোনালোকৰ বাবে আৰ্থিকভাৱে মিশ্ৰিত ফলাফল আহিছে। এই মাহত আয়ৰ উৎস অক্ষত থাকিব যদিও খৰচো বৃদ্ধি পোৱা দেখা গৈছে। বিশেষকৈ মাহৰ আৰম্ভণিতে পৰিয়াল, ঘৰ, স্বাস্থ্য বা অন্যান্য অত্যাৱশ্যকীয় প্ৰয়োজনীয়তাৰ বাবে আশা কৰাতকৈ অধিক ধন খৰচ কৰিব পাৰে। যদি আপোনাৰ কোনো চলি থকা সম্পত্তিৰ বিবাদ,
পূৰ্বপুৰুষৰ সম্পত্তি বা ৰিয়েল ইষ্টেট সম্পৰ্কীয় সমস্যা আছে তেন্তে সেইটো আদালতলৈ নিয়াৰ পৰিৱৰ্তে পৰিয়ালৰ বয়োজ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ সহায়ত আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ সময় ধন ৰাহি হ'ব, মানসিক চাপ কমি হ'ব। যদি আপুনি ষ্টক মাৰ্কেট, ক্ৰিপ্টো কাৰেন্সি বা আন যিকোনো ৰিস্কি বিনিয়োগত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এই মাহতে আপোনাৰ সিদ্ধান্ত সাৱধানে লওক। সম্পূৰ্ণ তথ্য অবিহনে বৃহৎ বিনিয়োগ কৰিলে লোকচানৰ সৃষ্টি হ'ব পাৰে। এতিয়াৰ বাবে নিৰাপদ বিনিয়োগ আৰু সুপৰিকল্পিত বিত্তীয় পৰিকল্পনা অধিক লাভজনক হ'ব। মাহৰ শেষৰ ফালে পৰিস্থিতিয়ে লাহে লাহে আপোনাৰ পক্ষত ঘূৰি আহিবলৈ আৰম্ভ কৰিব আৰু ব্যৱসায়ীসকলে নতুন ক্লায়েণ্টৰ পৰা লাভৱান হ'ব পাৰে আৰু নিয়োগ কৰা সকলেও অতিৰিক্ত আয়ৰ সুযোগ বিচাৰি পাব পাৰে। যদি আপুনি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰে তেন্তে মাহৰ শেষলৈকে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী যেন লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত আমি জানো আহোঁ যে প্ৰেম জীৱন আৰু পৰিয়ালৰ ৰাশিফল। এতিয়া আপোনাৰ প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা কওঁ। 2026 চনৰ যি জুলাই মাহত হয়তো আপোনাৰ ধৈৰ্য আৰু বুজাবুজিৰ পৰীক্ষা সম্পৰ্কত মাহৰ আৰম্ভণিতে সৰু সৰু কথা পৰিয়ালৰ কোনো সদস্য বা পত্নীৰ লগত মতানৈক্য হ'ব পাৰে, কিন্তু শান্ত হৈ থাকি কথা বতৰা পাতিলে যিকোনো সমস্যা সহজেই সমাধান হ'ব। এই মাহত যুৱক যুৱতীসকলে হয়তো বন্ধু বান্ধৱীৰ সৈতে আড্ডা মাৰিবলৈ আৰু মজা কৰিবলৈ অধিক প্ৰবল হ'ব। যদি আপুনি এজন ছাত্ৰ হয় তেন্তে এই অভ্যাস আপোনাৰ পঢ়া শুনা আৰু ভৱিষ্যতৰ নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে মজা আৰু দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজন হ'ব। প্ৰেমত পৰাসকলে এই মাহত নিজৰ সম্পৰ্কৰ ওপৰত আস্থা বজাই ৰাখিব লাগিব। তৃতীয় পক্ষৰ কথাৰ বাবে সন্দেহ কৰা ভুল নকৰিব। যিকোনো খৰখেদা সিদ্ধান্তই সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি আপোনাৰ সংগীৰ সৈতে মুকলিকৈ যোগাযোগ কৰে তেন্তে ভুল বুজাবুজি সমাধান হ'ব আৰু আপোনাৰ সম্পৰ্ক পূৰ্বতকৈ অধিক শক্তিশালী হৈ উঠিব। বিবাহিত জাতক জাতিকাসকলে সকাহ পাব যে তেওঁলোকৰ পত্নীয়ে কঠিন পৰিস্থিতিটো আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। এই সমৰ্থনে আপোনাক মনত শান্তি দিব আৰু আপোনাৰ বিবাহৰ প্ৰতি থকা প্ৰেম আৰু বিশ্বাস দৃঢ় কৰিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক স্বাস্থ্যৰ জীৱনশৈলীৰ ৰাশিফল। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে জুলাই মাহত আপোনাৰ শৰীৰ আৰু মন দুয়োটাৰে বিশেষ যত্ন ল'বলৈ পৰামৰ্শ দিয়া হৈছে। অহৰহ কৰ্মৰ চাপ, মানসিক চাপ, ব্যস্ততাপূৰ্ণ সময়সূচীৰ ফলত ক্লান্তি, দুৰ্বলতা, অনিদ্ৰা বা মূৰৰ বিষ আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। সময়মতে দৈনন্দিন কাম কাজৰ উন্নতি নকৰিলে সৰু সৰু সমস্যাবোৰো ডাঙৰ সমস্যাত পৰিণত হ'ব পাৰে। গতিকে সময়মতে আহাৰ গ্ৰহণ কৰক, পৰ্যাপ্ত টোপনি লওক আৰু কামৰ মাজত কিছু জিৰণি লওক। প্ৰিয় দৰ্শক, প্ৰতিদিনে কমেও 20 পৰা 30 মিনিট যোগাসন, প্ৰাণায়াম বা লঘু খোজকাঢ়ি যোৱাটো অভ্যাস কৰি লওক। ইয়াৰ ফলত মানসিক চাপ কমিব আৰু শৰীৰটো সজীৱ হ'ব আৰু ভজা আৰু টেঙা খাদ্য পৰিহাৰ কৰি প্ৰচুৰ পৰিমাণে আপুনি পানী খাব। গোটেই মাহটোৰ আমি যদি প্ৰতিকাৰ, যিহেতু আমি প্ৰথমতে কৈছিলো যে আপোনালোকক প্ৰতিকাৰ কম, কিছু প্ৰতিকাৰ এইখিনি আপোনালোকে মানি চলিব। 2026 চনৰ জুলাই মাহত ভাগ্য আৰু বৃহস্পতিৰ আশীৰ্বাদ লাভ কৰিবলৈ প্ৰতি বৃহস্পতিবাৰে ভগৱান বিষ্ণুৰ আৰাধনা কৰক। তেওঁক হালধীয়া ফুল, বুট দালি, হালধি এইকেইটা আগবঢ়াওক। সম্ভৱ হলে ওম ব্ৰীম বৃহস্পতি নমঃ মন্ত্ৰ 108 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ কেৰিয়াৰ, ধন সম্পত্তি, শিক্ষা, পাৰিবাৰিক জীৱনলৈ ইতিবাচক শক্তি আহিব আৰু আপোনাৰ জীৱনৰ বাধাবোৰ ক্ৰমান্বয়ে কমি যাব। প্ৰিয় দৰ্শক, যিহেতু আমি আলোচনা কৰিলো যে আজি আপোনাৰ ধনু ৰাশিৰ যি জুলাই মাহৰ আপোনাৰ বৃহৎ ৰাশিফলৰ ওপৰত আমি যিহেতু আলোচনা কৰিলো, গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহলে ভিডিঅ'টো লাইক এটা কৰিব আৰু কমেণ্টত জয় শ্ৰী বিষ্ণু বা জয় শ্ৰী হৰি কমেণ্ট এটা কৰিব। আৰু আমাৰ যদি আপোনালোকে এতিয়ালৈকে আপোনালোকৰ ভিডিঅ'টো যদি আপোনালোকৰ বন্ধু পৰিবাৰ তাহাঁতৰ লগত পাৰিলে শ্বেয়াৰ কৰক। আৰু এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো, যদি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আমাৰ চেনেলত চাইছে ভিডিঅ', যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব এনে আজি ৰাশিফলৰ ভিডিঅ' পাবৰ কাৰণে। গতিকে আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ।